নমস্কাৰ ভাই বন্ধুসকল, মন্দিৰ বা ভিন্দু আৰু মই ভাগিনৰ সৈতে আমি গুৱাহাটীৰ লখৰাত অৱস্থিত পুনলৈ গ'লোঁ। এয়া পুনৰ আউটডোৰ ভিউটো চাওক, দেখিছে কি ধুনীয়া সুন্দৰ। তাৰপিছত আমি ইয়াৰ ইণ্টেৰিয়ৰটো চাওক, প্ৰথম সোমাই গৈ ইণ্টেৰিয়ৰখিনি সেইখিনি এইটো। তাৰপিছত আমি গৈ পেলাই কাউণ্টাৰতে সোধা পোছা কৰিলোঁ কেনেদৰে কি কৰা হয়। তেওঁলোকে ক'লে যেন ছিংগুলো আপোনালোকে কৰিব পাৰে আৰু কাৰ্ডত কৰিব পাৰে, আপোনাৰ গ্ৰুপ ৱাইজ গ্ৰুপতো কৰিব পাৰে, মানে আপোনাৰ ৰিচাৰ্জ কৰিব লাগে। এয়া তাৰপিছত আমি চালোঁ আউটডোৰখিনি, আউটডোৰ এক্টিভিটিখিনি এইখিনিয়ে। আমি কাৰ্ড এটা কৰি ল'লোঁ 5,000 টকা ৰিচাৰ্জ ভৰাই। তাৰপৰা আমি বোনাছো পালোঁ বাৰু কেইটামান টকা। বোনাছ পাই আমি আউটডোৰ এক্টিভিটিৰ কাৰণে দুটা এয়া বনাই ল'লোঁ। ৰিবন এয়া মাৰি দিলে আমাক, পাৰ পাৰ্চন 1,080 টকাকৈ তাত গ'ল। এয়া আমাক প্ৰথমতে শিকাই ল'লে কেনেদৰে জাম্পিং কৰিব লাগিব, কেনেদৰে পৰিব লাগিব শিকাই ল'লে। তাৰপিছতে আমাক ভাগিনে ট্ৰাই কৰিলে, ভাগিনে ট্ৰাই কৰিছে, এয়া পৰিছেও, ট্ৰাই কৰিলে। তাৰপিছত তাতে ময়ো ট্ৰাই কৰিলোঁ, এয়া চাওক ময়ো ট্ৰাই কৰিলোঁ। মোৰো এইটো নতুন অভিজ্ঞতা আছিলে, জীৱনত প্ৰথমবাৰ কৰিছোঁ, যিহেতু ইমান পৰা নাছিলোঁ, অকণমান ট্ৰাই কৰি চালোঁ আৰু 2-এবাৰ, মানুহ বেছি তাত কৰা নাছিলোঁ মই, সেইটো মোৰ ওজনটো বেছি আছিলে, ইমান মই বেছি ট্ৰাই কৰা নাছিলোঁ বাৰু। ভাগিনে কৰিলে, ভাগিনে ভিন্ন ইয়াৰ কৰিছিলে, ময়ো ট্ৰাই কৰিছোঁ। তাৰ মাজতে দুই এটা লাঠি পাৰ হওঁতে পৰি গ'লোঁ, দেখিলে এয়া পূৰা পৰি গৈছোঁ। ভাল লাগিছে, নতুন এটা অভিজ্ঞতা জীৱনৰ, এনে অভিজ্ঞতা আগতে ক'তো পোৱা নাছিলোঁ। তাৰ কিনাৰতে থকা আমি এডভেঞ্চাৰ ছেকশ্যনলৈ গ'লোঁ। এডভেঞ্চাৰ ছেকশ্যনত মই কৰিলোঁ, যিহেতু ভাগিনৰ বয়স কম আছিল, সেইকাৰণে কি বেছি এক্টিভিটি তাত কৰা নাছিলে, মই কৰিলোঁ। এয়া একেবাৰতে আমি লাঠিৰ ওপৰে পাই গ'লোগৈ খোজকাঢ়ি গৈ, যিহেতু লেগ মাৰিয়ে থাকোঁ, লেগৰ পাৱাৰটো মোৰ অলপ বেছিয়ে, সেইকাৰণে একেবাৰতে পাৰিয়ে গ'লোঁ বাৰু। উঠিব মই ধৰিবলগীয়া নহ'লেই, খালি এটা ভৰিত খাৰা হৈ পেলাই এয়া পজ দিওঁতে মই চাবচোন কেনেদৰে লুজ খাই যাম এতিয়া, চাবচোন আপোনালোকে। এটা ভৰিত চাইছিলোঁ ট্ৰাই কৰি পাওঁ নে ৰ'ব, কিন্তু নোৱাৰিলোঁ যিহেতু, এয়া পৰি গ'লোঁ লুটি খাই। ভাল লাগিলে, নতুন এটা অভিজ্ঞতা। তাৰপিছত এইটোতো উঠি চালোঁ পাৰোঁনে নোৱাৰোঁ। ভিন্ন এয়া এডভেঞ্চাৰ গেমখিনি আমি কৰিলোঁ। তাৰপিছত আমি তাৰ কিনাৰতে থকা গেমিং জ'নলৈ গ'লোগৈ আমি, তাত ভিন্ন VR গেম আমি খেলিলোঁ। আৰু তাৰ ওপৰত আপোনাৰ কিডছৰ কাৰণেও আছে, আমি VR গেমো খেলিলোঁ। VR গেমৰ নতুন অভিজ্ঞতাটো আমি লৈ ল'লোঁ, ভাল লাগিলে। আৰু তাৰপৰা আমি ওলাই আহিলোঁ আৰু এনেদৰে দিনটো পাৰ কৰিলোঁ। ভিডিঅ'টো ভাল পালে